নমস্কাৰ দিনেশ কাৰ্মা স্মৃতি আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মোৰ অন্য এটা ভিডিঅ'লৈ আজি ভিডিঅ'টো মোৰ পুনৰ কাপোৰৰ ওপৰত যেহেতু মাটিশালত বোৱা কাপোৰবোৰ মই আপোনালোকৰ ওচৰলৈ লৈ আহো আৰু আজি পুনৰ অন্য এগৰাকী বাইদেৱে মোৰ ওচৰলৈ বোৱা কাপোৰখিনি লৈ আহিছে মই আপোনালোকক দেখাবলৈ বিৰাটে সুখী হৈছো যেহেতু এয়া চাওক ইমান ধুনীয়া ধুনীয়া কাঠিয়েৰা চাদৰ আৰু এয়া হৈছে মৰাণ গামোচা এয়া হৈছে সেই শিপিনী যি শিপিনীয়ে সঁচাকৈ ঘৰৰ সকলোবোৰ কাম বন কৰি মেলি সমাপ্ত কৰাৰ পিছত আজৰি পৰত বোৱা কাপোৰ এয়া আৰু এই কাপোৰ বৈ তেওঁলোকে হেপি অনুভৱ কৰে সুখী অনুভৱ কৰে আৰু মই এই কাপোৰখিনি আপোনালোকৰ ওচৰলৈ লৈ আহিছো আজি এই বাইদেৱে মোৰ ওচৰলৈ প্ৰথমবাৰ আহিছে কাপোৰ দিবলৈ আৰু মই খুবেই ভাল পাইছো যিহেতু মই বিচাৰো এনেকুৱা কোনোবা শিপিনীয়ে ঘৰতে বক কাপোৰ আৰু মোৰ ওচৰত দিয়ক বা মই হলো তেওঁলোকৰ লগত যোগাযোগ কৰিব বিচাৰো যিসকলে ঘৰতে কাপোৰ বৈ বিক্ৰী কৰিবলৈ কোনো ধৰণৰ জাগা বিচাৰি পোৱা নাই বা কোনো কাৰোবাৰ ওচৰত দিবলৈ তেনেধৰণৰ সুবিধা পোৱা নাই মই তেওঁলোকক সেই সুবিধাখন দিব খোজো আসলতে মোৰ ওচৰত তেওঁলোকে দিব পাৰে মই আগতেও কৈছো আৰু এতিয়াও কৈছো আপোনালোকে যদি কোনোবাই তেনেকৈ কাপোৰ বৈ ৰাখিছে তেতিয়াহলে মোৰ ওচৰত কাপোৰবোৰ দিব পাৰে আৰু এই বাইদেউ আজি এইখিনি কাপোৰ লৈ আহিছো ইমান ধুনীয়া ধুনীয়া কাপোৰখিনি বাইদেউ আপুনি নিজে কৈছে নে নিজে কৈছে বাইদেউ আপোনাৰ ঘৰ বৰগাঁও আপুনি এইখিনি কাপোৰ আপুনি আগতে বিক্ৰী কৰিছে নাই কাপোৰ নাই কৰা বিক্ৰী কৰি ভাল লাগিছে আপোনাক দিব পাৰে আপুনি আগতে মানে এটো কেনেকৈ গম পালে মোৰ ইয়াত যে কাপোৰ লওঁ বা বিক্ৰী কৰো মোবাইলতে গম পালো মোবাইলতে কন্টাক্ট কৰিলো এনেকৈ গম পালো ইমান ধুনীয়া ধুনীয়া কাপোৰবোৰ আহিছে নিজৰ কাৰণে বৈছে নে বিকিম বুলি কৈছিল আগতে নিজৰ কাৰণে বুলি বৈছিলো খালি বিক্ৰী কৰিবলৈ তেনেকৈ স্থান পোৱা নাছিলো জেগা পোৱা নাছিলো আপোনাৰ মোবাইলতে দেখি আপোনাক সেইকাৰণে মই তিনটি দিবলৈ আহিলো থেংক ইউ আপোনাক ভাল লাগিলে আসলতে এই বাইদেৱে ভিডিঅ' চাই আজি মোৰ ওচৰলৈ এইখিনি কাপোৰ লৈ আহিছে আৰু মই আপোনালোকৰ ওচৰলৈ লৈ যাম এই কাপোৰখিনি আপোনালোকে মোৰ লগত যোগাযোগ কৰিব যিকোনো ধৰণৰ মাটিশালৰ বোৱা কাপোৰ অকল চাদৰ বুলিয়ে নহয় মই আপোনালোকক মেলি দেখুৱাইছো এয়া হৈছে কঁকালমৰা আৰু চাদৰৰ যোৰা যি আমাৰ মৰাণ মানুহক লাগে এয়া কঁকালমৰা চাদৰৰ যোৰা এয়া হৈছে চাদৰ অৱশ্যে এই চাদৰখন সঁচা কথাটো কৈ দিছো অকণমান চাপৰ মানুহ হলে হ'ব অকণমান ছুটি আৰু আমাৰ এটো সুযোগতে মই কৈ দিছো এখন চাদৰ আপোনালোকে যত্ন কৰিব ববলে 7 হাত দীঘল আৰু কঁকাল মৰাখনো হ'ব লাগে 4 হাত মানৰ তেতিয়া এগৰাকী আহল বহল হকত আবত মানুহ হলে খুব ধুনীয়াকৈ জোখৰ হয় গতিকে এই চাদৰখন অলপমান দীঘল হ'বলৈ 7 হাত কৰি ববলে যত্ন কৰিব আৰু কঁকাল মৰাখন অকণমান দীঘল কৰিবলৈ যত্ন কৰিব এয়া যিহেতু তাই নিজৰ কাৰণে বৈছে গতিকে এতিয়া মই আপোনালোকৰ ওচৰত দেখাবলৈ খুব ভাল পাইছো আৰু এইবিলাক হৈছে কাঠিয়েৰা চাদৰ এখন হৈছে অৰেঞ্জ কালাৰৰ খুব ভাল লাগিছে চাদৰখন এয়া চক আৰু খুব ধুনীয়া ধুনীয়া কাঠিয়েৰা চাদৰ আপোনালোকে প্ৰায় বিচাৰি থাকে মোক কাঠিয়েৰা চাদৰ হ'ব নেকি বুলি অকণমান ওচৰলৈ লৈ এইফালে চক কলা আৰু গুলপীয়া মিক্সত এয়া হৈছে কাঠিয়েৰা চাদৰ এটা আপোনালোকে ৰিজনেবল প্ৰাইজত পাব যেটো প্ৰায় মই দিয়ে থাকো তেনেকৈ আপোনালোকে যোগাযোগ কৰিব মোৰ লগত কাৰোবাক যদি চাদৰ লাগে তেতিয়া হলে আৰু আপোনালোকে কোনোবাই যদি তেনেকৈ বৈ ৰাখিছে এই সময়ত কাৰোবাৰ ওচৰত বৈ থৈ দিয়া আছে নতুবা বৈ মেলি কৰবাত দিম বুলি ভাবিছে তেতিয়া হলে মোৰ লগত যোগাযোগ কৰক স্ক্ৰিনত মই মোবাইল নম্বৰটো দি দিছো আৰু আপোনালোকে স্ক্ৰিনত চাব মোবাইল নম্বৰটো আৰু মোৰ দোকানখন আছে মাকুম বাইপাছ থানা চাৰিআলি আপোনালোকে যোগাযোগ কৰিব তিনিচুকীয়া মাকুমত আপোনালোকে যিয়ে হওক মাটিশালত বোৱা যিকোনো ধৰণৰ কাপোৰ আপোনাৰ কাঠিয়েৰা চাদৰ প্লেন চাদৰ কঁকালমৰা চাদৰ মেখেলা চাদৰ হওক বা বুটা বছা কঁকালমৰা চাদৰ যোৰা চেলেং দুকঠীয়া পাঁচকঠীয়া পাগুৰি যিকোনো ধৰণৰ কাপোৰ আপোনালোকে ইয়াত বিচাৰিলে পাব আৰু আপোনালোকে যদি কোনোবাই বৈ ৰাখিছে তেতিয়াহলে দিবলৈ মোৰ লগত যোগাযোগ আৰু ল'বৰ কাৰণে মোৰ লগত যোগাযোগ কৰিব আৰু কোনোবা শিপিনী যদি আছে আপোনালোকে বম বুলি ভাবিছে তেতিয়াহলে ববলৈ আৰম্ভ কৰক দিবলৈ যিহেতু আপোনালোকে মোক পাব আৰু মই আপোনালোকৰ পৰা যেনেকুৱা হওক কাপোৰখন খালি ভাল হ'ব লাগে অকণমান মই যেহেতু বিক্ৰী কৰা মানুহগৰাকীয়ে অকণমান ভাল কাপোৰ এখন পালে তেওঁলোকে লৈ সন্তুষ্ট হ'ব তো এয়া ক'লো মই আপোনালোকক আজিলৈ ভিডিঅ'টো সামৰিছো আপোনালোকে কেনে পালে আৰু ক'ৰ পৰা চাই আছে ভিডিঅ'টো জনাব কমেণ্ট কৰি আপোনালোকক আকৌ মাজতে কৈছো আপোনালোকে বহুত দূৰৰ পৰা চাই থাকে আসলতে আপোনালোকে মোক কমেণ্টত বহুতে কয় আৰু বহুতে নকয়ও বহুতে চাই ভিডিঅ'টো আৰু ফলো কৰা নাই তেওঁলোকে আপোনালোকে বোৱা কাপোৰৰ সকলো ধৰণৰ ভিডিঅ' পাবলৈ মোৰ পেজখন ফলো কৰি দিব তিনিচুকীয়া স্মৃতি আৰু লাইক কমেণ্ট কৰিব ক'ৰ পৰা চাই আছে তো আপোনালোকক অকণমান এটা কমেণ্টে মোক যথেষ্টখিনি উৎসাহ অনুপ্ৰেৰণা যোগাই মই নতুন এটা ভিডিঅ' বনাবলৈ আৰু খুব বেছি ভাল লাগে আপোনালোকৰ কমেণ্টবোৰ পঢ়ি ৰিপ্লাইবোৰ দি তো নতুন এটা ভিডিঅ'ৰ কাৰণে আপোনালোকক পাই থাকিবলৈ মোৰ পেজটো ফলো কৰিব আৰু কাষতে থকা ঘণ্টা বটনটো দবাই ৰাখিব যাতে যিকোনো ধৰণৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ যায় তো সামৰণি ভিডিঅ'টো নমস্কাৰ